সকলো লোকে পুৱাৰ শুভেচ্ছা জনাই নতুন এটা ভিডিঅ' আৰম্ভ কৰিলোঁ। আকৌ আপোনালোকৰ মাজত লৈ আহিছোঁ। এইফালে এতিয়া আহিলোঁ মৰ্ণিং ৱাক কৰিবলৈ, দেখিছেনে? এইফালে এয়া লাইট জ্বলি আছে। এইফালে মেইন ৰাস্তা পালোহি দেই। ঘৰৰ পৰা আহি এইফালে এয়া পূজা পতা ঠাই পালোহি। মানে এইবিলাক লাইট জ্বলিয়ে আছে, মানুহ উঠিছে আৰু দুটি মানে এইবিলাক মৰ্ণিং ৱাক কৰাবিলাক আহিছে। এইফালে আঁতৰত এইফালে আমি এইফালে পূজা দোকান, এইফালে বেটাই মই আহিছোঁ দুটি। এইবিলাক চৰাইবিলাক উঠিছে, শালিকি চৰাই চিক 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 কৰি আছে। এইফালে দোকান, এইফালে এয়া আমাৰ নিতাইপুখুৰী, এইটো ডাকঘৰ। আমি একেবাৰে আহি মানে চাৰিআলি পালোহি। আকৌ এতিয়া আমি বেংকৰ ওচৰ পামহি, অসম গ্ৰামীণ বিকাশ বেংক নিতাইপুখুৰী, তাৰ পামহি এতিয়া। এইফালে আজি বৰষুণ দিলে নিশা, যিহেতু এইবিলাক পানী দেখিছে নহয়, গোটেই পানীয়ে পানী ৰাস্তাত। আৰু এইফালে দেখিছে, এইফালে ফিল্ডখন মানে এখন বাছ ষ্টেণ্ড হয়, বাছ ষ্টেণ্ডৰ এয়া কেনেকুৱা পানী দেখিছে নাই। আৰু এইফালে এইবিলাক চৰাই, পাৰ চৰাই, শালিকি চৰাই, এয়া কিবা কিবি প্ৰসাদ চসাদ পৰি থাকে যে, এইবিলাক খাবলৈ আহিছে। এই দোকানবিলাক মানে তিতি অৱস্থাই নাই আৰু, দেখিছেনে? পূজা এবাৰ যিহেতু সৰু সুৰাকৈ পতা যায়, সেইকাৰণে এইবিলাক এয়া বেছি হেৰি কৰি নল'লে আৰু, মানে খালবিলাক মাটি চাটি দি নল'লে। এইফালে এয়া পূজাস্থলী আমাৰ বাছ ষ্টেণ্ড, আৰু আগতো এখন আছে দেৱী। এইফালে আমাৰ দাদাইদেউ উঠি একেবাৰে দোকানত তামোল পাণ লৈ বহিয়ে আছে। বহিয়ে আছে, মানুহে খাব কয় ন। এতিয়া খোজকাঢ়ি লওঁ দেই, এইবিলাক পানীয়ে গোটেই।